কণ্ঠশিল্পী নীলোৎপল বৰাৰ মন্তব্যই কঁপাইছে এতিয়া বিজেপি দলক। বিজেপি দলত লাগিছে হাহাকাৰ। কিয় কৈছো এই কথাষাৰ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই কালি দিয়া মন্তব্যৰ পিছত গোটেই বিজেপি এমএলএ সকল মোৰ পিছত পৰি গৈছে। মই সকলোকে এইটোৱে প্ৰশ্ন সুধিব খুজিছো যে আপোনালোকৰ ইমান সময় নে? মইতো এটা সাধাৰণ গান গোৱা ল'ৰা। আপোনালোকে মোৰ পিছত লাগি থকাতকৈ মোৰ ওপৰত মন্তব্য দিবলৈ আপোনালোকৰ সময় আছে, কিন্তু আপোনালোকৰ ৰাইজৰ কাষত গৈ ৰাইজৰ লগত থাকিবলৈ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সময় নাই। চোৰ এটাক চোৰ বুলি ক'লে যেনেকৈ হঠাৎ জাঙুৰ খাই উঠে, আপোনালোকে দেখোন তেনেকুৱা বিহেভ কৰিছে। মই আৰু নতুন জেনেৰেশ্যনৰ গোটেই ইণ্ডি আৰ্টিষ্ট খিনি মিলি ইনষ্টাগ্ৰামত 4 ঘণ্টাৰ লাইভ অনুষ্ঠান পাতি বলিউডৰ পৰাও 4-5 জন আৰ্টিষ্ট আনি সকলোৰে পৰা ডনেশ্যন লৈ আমি নিজৰ দায়িত্বখিনি কৰাৰ পিছতহে আনক সমালোচনা কৰিছো। CM ৰিলিফ ফাণ্ডতো আপোনালোকে প্ৰত্যেকে ক'ব পাৰিলেহেঁতেন 126 জন MLA বোলে 10 লাখকে টকা দিলে, তাৰ পিছত বোলে ইমানখিনি পইচা হ'ল। মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি নিজে দিয়াৰ পিছত ইমান কোটি টকা হৈছে, এতিয়া আমাৰ লগত কোনোবাই জইন কৰিলে কৰিব পাৰে, তেনেকৈহে ক'ব লাগে। আপোনালোকে নিজে কি কৰিছে ৰাইজে দেখি আছে। কালি এজন MLA, মই নাম কম নেকি, কালি 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখিলে। ভোকত ৰাখি তেওঁ আবেলি গৈছে, আবেলি যোৱাৰ পিছত গৈ তাত গৈ শ্বুটিং কৰিবলৈ লাগিছে, কেমেৰা লৈ গৈছে, তাৰপিছত ৰাইজে পহু খেদা দিছে। মুখ্যমন্ত্ৰী পুঁজিত আপোনালোকে বেছি পইচা দিব পৰা আৰু বহুত ৰিজন আছে। আপোনালোকে 5 বছৰ কাৰ্যকালৰ পিছত আপোনালোকে গোটেই জীৱনটো পেঞ্চন পায়, আৰু আজিকালি ল'ৰা ছোৱালীয়ে গোটেই জীৱনটো চাকৰি কৰিও পেঞ্চন নাপায়। আৰু ৰাইজে বিপদৰ সময়ত জুবিন দাৰ ওচৰলৈ কিয় দৌৰ মাৰিব লগা হৈছিল? কাৰণ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকে একো সহায় কেতিয়াও নাপায়। যোৱা কভিডৰ পৰা আৰম্ভ কৰি আপোনালোকে মুখ্যমন্ত্ৰী পুঁজিত যে ইমানবোৰ পইচা ল'লে ৰাইজৰ পৰা, তাৰ কোনো ধৰণৰ হিচাপ নাই। মানুহে কমেণ্টত লিখি আছে চবে। আপোনালোকে এনেকুৱা এটা সময়ত কি ভূমিকা গ্ৰহণ কৰিছে গোটেই ৰাইজে দেখি আছে। ৰাইজ নিজে ওলাই আহিছে, লগত ইনফ্লুৱেঞ্চাৰ আৰ্টিষ্টৰ পৰা আৰম্ভ কৰি সাংবাদিক সকলোৱে সহায় কৰিছে। আৰু আপোনালোকে কৈ আছে যে বানপানী ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছে। ক্লাউড বাৰ্ষ্টৰ কাৰণে নাই হোৱা বুলিতো নাগালেণ্ডে কৈ দিলে। এতিয়া কি কাৰণে হৈছে? অবৈধ কয়লা খননৰ কাৰণে হৈছে, গছ কটাৰ কাৰণে হৈছে, অবৈধভাৱে পাহাৰবিলাক কটাৰ কাৰণে হৈছে, নে কি কাৰণে হৈছে? আপোনালোকে কওক, বানপানী কিয় হৈছে সঠিক কাৰণটো আপোনালোকে ৰাজহুৱা কৰক। আৰু মোৰ লগত লাগি থাকি একো লাভ নাই। মই মোৰ মানুহখিনিৰ লগত মই থাকিমেই, মই সদায় থাকো আৰু আগলৈও থাকিম। আৰু বহুত কিবা কিবি পৰিকল্পনা কৰি আছো। আগন্তুক দিনত ৰাইজে মোক অসমত দেখিব মই কি কৰিম। আৰু মই শেষত আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো, মোৰ লগত লাগি নিজৰ চৰকাৰৰ বিপদ চপাই নল'ব। নীলোৎপল বৰাৰ মন্তব্যখিনি আপোনালোকে শুনিলে। এই মন্তব্যখিনিৰ পাছতে এতিয়া বিজেপি বিধায়ক, নেতা, পালি নেতা, কৰ্মচাৰী সকলো নীলোৎপল বৰাৰ ওপৰত এতিয়া জাঙুৰ খাই উঠিছে। কিয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ কথা নীলোৎপল বৰাই উত্থাপন কৰিব, তাকে লৈ এতিয়া ছচিয়েল মিডিয়াত জাঙুৰ খাই উঠিছে। এই বিধায়ক কেইজনৰ ভাষ্য শুনক। নীলোৎপল বৰাক কি ক'লে, কি প্ৰত্যুত্তৰ দিলে, আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তেওঁৰ আগতেও বহুত ঘটনা আছে, গতিকে ইয়াত মই প্ৰতিক্ৰিয়া দিব বিচাৰোঁ। কাৰণ কিয় এটা ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰৰ মুৰব্বীক যদি তেনেধৰণৰ কথা ক'ব পাৰে, আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজি আপোনালোকেও পায়, অসমৰ ৰাইজেও পায়, দুৰ্গত সকলোৱে পায়। গতিকে সেই সময়ত তেওঁ কেৱল মুখ্যমন্ত্ৰীক অপমান কৰা নাই, যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সকলোকে তেওঁ অপমান কৰিছে। মই ভাবো নীলোৎপল বৰাৰ বিৰুদ্ধে যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সেইসকলে ইয়াৰ মানে ৰেজিষ্টাৰ কৰিব লাগে। কেৱল আমি বিজেপি হিচাপে নহয়, আৰু তেওঁৰ হয়তো মানসিক কিবা বিকৃতিও আছে নেকি, তেনেকুৱা হ'ব পাৰে। মানে মানসিক বিকৃতি থাকিব পাৰে। এবাৰ তেওঁৰ চেকআপ এটা কৰাই লোৱাটো ভাল হ'ব। চাই লওঁ এতিয়া। মই কৈছোঁ নহয়, যোনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ লাভ পাইছে, লাখ আজি বানগ্ৰস্ত লোকক, আজি কেঞ্চাৰ পেচেণ্টৰ পৰা, হাৰ্ট পেচেণ্টৰ পৰা, কিডনী পেচেণ্টৰ পৰা আৰম্ভ কৰি যিসকলে আজি লাখ লোকে ইয়াৰ সহায় পাইছে, তেওঁলোককো অপমান কৰিছে। তেওঁলোকৰ যি চিকিৎসা, যাতে তেওঁলোকে ভাবে যে নীলোৎপল বৰাই যে মানুহে চিকিৎসা সাহায্য নোপোৱাকৈ মানুহ মৃত্যুমুখত পৰক। মানুহৰ মৃত্যুৰ কামনা কৰা এজন হয়তো তেওঁ শিল্পী নে কি, তেখেত গায়ক, শিল্পী গায়ক কি কয়, মানুহৰ তেওঁ হয়তো মৃত্যু কামনা কৰা এজন শিল্পী বা গায়ক। নীলোৎপল বৰাই বোলে আকৌ এটা ভিডিঅ' জাৰি কৰিছে। ভিডিঅ' জাৰি কৰি পেলাই কৈছে চোৰক চোৰ বুলি কোৱাৰ কাৰণে গাত লাগিছে। ঠিক আছে, এতিয়া চোৰ কোন? মোৰ প্ৰশ্ন, নীলোৎপল বৰা পুলিচ হ'ল কেতিয়াৰ পৰা? তেওঁ গায়ক নে পুলিচ? 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন, চোৰ কোন হয় তেওঁ স্পষ্টভাৱে ক'ব লাগে, আৰু অতি শীঘ্ৰে FIR দাখিল কৰিব লাগে চোৰৰ বিৰুদ্ধে। আমি এইটো চেলেঞ্জ কৰিছোঁ। তেওঁক এজন যে গায়ক বা তেওঁ যে শিল্পী, তেওঁক মই এজন নতুন প্ৰজন্ম, মই এতিয়ালৈকে তেওঁক চিনি নাপাওঁ। তেওঁ চাগে বাথৰুম ছিংগাৰ হ'ব পাৰে তেওঁ। আৰু এটা কথাটো জনাটো উচিত, নীলোৎপল ডাঙৰীয়া, মই এজন নতুন প্ৰজন্ম। মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মই 40 জন পৰিয়ালক, অতিকৈ দৰিদ্ৰ, অতিকৈ দুখীয়া, মই সৌদিনা তেওঁক চেক বিতৰণ কৰি আহিছোঁ। কাৰোবাক 30,000, কাৰোবাক 25,000,
কাৰোবাক 15,000, কাৰোবাক 10,000, কাৰোবাক 40,000, 50,000লৈকে মই দিছোঁ। সেইটো ক'ৰ পৰা দিছে? মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা। কাক দিছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ কিডনি ফেইল হৈছে, কাৰোবাৰ হৃদৰোগৰ আক্ৰান্ত হৈ আছে, বিভিন্ন ধৰণৰ, কাৰোবাৰ পেৰেলাইজ হৈছে হৈ পিনে ঘৰত বহি আছে, কাৰোবাৰ ঠেং ভাঙি পিনে তাত চিকিৎসা কৰিবৰ পইচা নাই। সেইবিলাকৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁ চেক প্ৰদান কৰিছে। সেইবিলাকৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মুখ্যমন্ত্ৰী পুঁজিৰ পৰা তেওঁ সহায় কৰি আছে। তেওঁ অসমৰ নিজকে অসমীয়া বুলি যদি পৰিচয় দি তেওঁ মুম্বাইৰ ৰুম ভাড়া কৰি পিনে তেওঁ যদি থাকে, তেওঁ নিজকে অসমীয়া পৰিচয় কি ডাঙৰ কথা আছে। তেওঁ বানপানী হৈ আছে, সেই বানপানীৰ কাৰণে কি কৰিছে? তেওঁ অসমীয়াৰ কাৰণে তেওঁ কি কৰিছে? অসমীয়া গানৰ কাৰণে, অসমীয়া গায়কৰ কাৰণে, অসমীয়া শিল্পীৰ কাৰণে কি অৱদান কৰিছে? তেওঁ সময়ে সময়ে তেওঁ আৱিৰ্ভাৱ কৰে, তেওঁ সময়ে সময়ে তেওঁ কাৰ্টুনৰ নিচিনা আহে আৰু কাৰ্টুনৰ নিচিনা তেওঁলোকে পলাই লৈ যায়। কাৰ্টুন হ'লে নহ'ব। নিজকে যদি প্ৰতিষ্ঠিত এজন শিল্পী হিচাপে তেওঁ আপুনি যদি গঢ়িব বিচাৰিছে, আপোনালোকে অসম আৰু অসমীয়াৰ কাৰণে কথাটো পাতি অসমৰ কাৰণে, অসমীয়াৰ কাৰণে সকলোৱে মিলি কামটো কৰিব লাগিব। এতিয়া বৰ্তমান আমি কেনেকুৱা পৰিস্থিতিত আছোঁ, সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষে আমাক চাই আছে। তো আমি সকলোৱে মিলি আমি কামটো কৰিব লাগিব। আমিও সাহায্য কৰিবলৈ, আপুনিও আহক সাহায্য দিবৰ কাৰণে, আপুনি আহক। এতিয়া এইটো সময় সমালোচনাৰ সময় নহয়, এইটো সময় আমি হাতে হাত ধৰি আমি একেলগে মিলি বিৰোধী তেনেকৈ নহয়। ইয়াত কাৰোবাক ভাল পায়, কাৰোবাক বেয়া পায়, সেনেকৈ নহয়। আমি সকলোৱে মিলি আমি নিজৰ অসমীয়া হিচাপে পৰিচয় দি আমি সকলোৱে মিলি নিৰ্বিশেষে আমি সকলোৱে মিলি আমি সেইজন আন্তজনৰ ওচৰত গৈ তেওঁলোকক যাতে অসুবিধা যাতে নহয়, সেইটোত আমি সহায়ৰ হাত আমি সকলোৱে মিলি আগবাঢ়িব লাগিব। আমি শেহতীয়াকৈ দেখিছো যে নীলোৎপল বৰা নামৰ গায়কজনে, শিল্পীজনে আমাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ কিছু তুচ্ছ-তাচ্ছিল্য মন্তব্য প্ৰদান কৰিছে। প্ৰথমতেতো শিল্পী এজনৰ মুখত যি ভাষা তেখেতে ব্যৱহাৰ কৰিছে সেই ভাষা শোভা নাপায়। আপুনি নিজৰ শিল্পী হোৱাৰ গৰিমাটো হেৰুৱাইহে আছে এনেধৰণৰ ভাষা ব্যৱহাৰ কৰি। আৰু তেখেতে কৈছে, যি কথা কৈছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ, আপুনি সেই কথা কোৱাৰ আগতে অসমৰ সেই লাখ লাখ জনসাধাৰণৰ ঘৰত যাই সুধিব লাগিছিলে যে সেই সাহায্য পুঁজিৰে তেখেতসকল লাভান্বিত হৈছে নে নাই। আজি কেঞ্চাৰ পেচেণ্ট এজনে হওক, কিডনী পেচেণ্ট এজনে হওক, লিভাৰ পেচেণ্ট এজনে হওক বা হৃদয় ৰোগত আক্ৰান্ত পেচেণ্ট এজনে, যাৰ ঘৰত হয়তো টকাৰ অভাৱ আছে ট্ৰিটমেণ্ট কৰোৱাৰ বাবে, সেই পৰিয়াল এটাই যেতিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা টকা কেইটামান লাভ কৰে, তেতিয়া সেই পৰিয়ালটোৱে কেনেধৰণৰ এটা সকাহ পায় সেইটো আপুনি কোনো ভিডিঅ' বনাই বা এনে পাব্লিচিটি লৈ কথা ক'লে নহ'ব। আপুনি সেই পৰিয়ালসমূহৰ ওচৰত যাওক, তেখেতসকলক সোধক, তেতিয়াহে বুজি পাব এই সাহায্য পুঁজিটোৰ আচল অৰ্থ কি। আৰু লগতে আপুনি আজিও এটা ভিডিঅ' বনাইছে, তেখেতে এটা ভিডিঅ' বনাইছে য'ত নেকি তেওঁ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীয়ে হেনো আমাৰ অসমৰ জনসাধাৰণক সাহায্য প্ৰদান কৰিবলৈ কৈছে। ভুল বাৰ্তা প্ৰেৰণ নকৰিব, শিল্পী এজনক শোভা নাপায়। মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত ৰাইজৰ বাবে আমাৰ দলীয় কাৰ্যকৰ্তাসকলক নিজৰ হিচাপত যি পাৰে তাৰে সাহায্য আগবঢ়াবলৈ কৈছে। আৰু আমি দলীয় কাৰ্যকৰ্তাসকল খুব সুখী যে এনেকুৱা পৰিস্থিতিত আমি যদি আমাৰ ফালৰ পৰা অকমানো যদি সাহায্য আগবঢ়াব পাৰোঁ, সহায়ৰ হাত আগবঢ়াব পাৰোঁ, সঁচাকৈ আমি সুখী হয়। আপুনি মিছা বাৰ্তা সেইকাৰণে প্ৰেৰণ কৰাটো বন্ধ কৰক। আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাটত বানে যি ধ্বংস কৰিলে, যেনেকুৱা পৰিস্থিতি হৈছে, তাৰে দুখ আচল অৰ্থত আমি কথাৰে ব্যক্ত কৰিব নোৱাৰো। তাতে যি পৰিস্থিতি হৈছে, সেই সময়ছোৱাত আপুনি নিজক পাব্লিচিটি বঢ়োৱাৰ বাবে এনেধৰণৰ কিছুমান মন্তব্য প্ৰদান কৰি যিটো চেষ্টা কৰি আছে, সেইটো সঁচা অৰ্থত বিৰাট বেয়া দেখিছে। এই সময়ছোৱাত আপুনি তাৰে ৰাইজৰ সময়ত ওচৰত থাকিব লাগিছিলে। ৰাইজক সহায়নো কেনেকে কৰিব পাৰে, কম বেছি পৰিমাণে আপোনাৰ ফালৰ পৰানো কিমানখিনি সহায় কৰিব পাৰে, সেইটোতহে আপুনি মনোযোগ দিব লাগিছিলে। আৰু লগতে আমাৰ অসমীয়াত এষাৰ কথা আছে যে অহংকাৰেই হৈছে ধ্বংসৰ প্ৰতীক, ধ্বংসৰ মূল। আজি আপুনি যিটো ভিডিঅ' বনাইছে বা যিখিনি কথা কৈছে, সেই কথাখিনিত আপুনি এষাৰ কথা কৈছে যে
আপোনাৰ লগত যুঁজি নল'বলৈ চৰকাৰক হুংকাৰ দিছে, নহয়তোবা কথা বেয়া হ'ব বা চৰকাৰক সোধাই নেৰিব আপুনি। চাওক, যিখন চৰকাৰক অসমৰ লাখ লাখ কোটি কোটি জনসাধাৰণে ভোটদান কৰি শাসনত আনিছে, সেইখন চৰকাৰক আপুনি এনেধৰণে হুংকাৰ দিয়াটো জানো আপোনাৰ অহংকাৰী স্বৰূপটো দাঙি নধৰিলে? সেইকাৰণে কোৱা হয় অহংকাৰী হৈছে ধ্বংসৰ মূল। যোৱাকালিলৈকে হয়তো ময়ো আপোনাৰ গান শুনি ভাল পাইছিলোঁ, যি এটা দুটা গান গাইছে বাৰু, আপোনাক অসমৰ হিচাপে ময়ো হয়তো গৌৰৱ কৰিছিলোঁ। কিন্তু এজন শিল্পীৰ মুখত আপুনি যিবোৰ ভাষা ব্যৱহাৰ কৰিছে, যি ধৰণৰ আপুনি আচাৰ ব্যৱহাৰ দেখুৱাই আছে, আপোনাৰ অহংকাৰী স্বৰূপটো যি ধৰণৰ আপুনি নিজৰ কথাৰে উদঙাই তুলিছে, তাৰ পৰা জানো আপোনাক ভাল পোৱাটো আৰু সহজ হৈ থাকিব? সেইকাৰণে আপুনি নিজৰ পাব্লিচিটি কৰাৰ নামত শিল্পী সমাজখনৰ বাবে এজন কলংক হৈ নপৰিব। ধন্যবাদ। বিজেপি বিধায়ক আৰু মুখপাত্ৰ আপোনালোকে ভাষ্যখিনি শুনিলে, লাগিব লাগে কিহত, লাগিছেগে কিহত। নীলোৎপল বৰাৰ পিছত জাঙুৰ খাই উঠাতকৈ বৰ্তমান অসমৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিটোৰ ওপৰত আপোনালোকে আলোচনা কৰক। সেই নগা পাহাৰ ভাগি শেষ হৈ গৈছে বুলি আমি ছচিয়েল মিডিয়াত শুনিবলৈ পাইছো, নিউজত শুনিবলৈ পাইছো। কেনেকৈ নগা পাহাৰ খহিবলৈ পালে, কেনেকৈ অসমলৈ ইমান ডাঙৰ দুৰ্যোগ নামি আহিলে? নাগালেণ্ড চৰকাৰে অলৰেডি কৈয়ে দিছে যে নাগালেণ্ডত কোনো ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি। তাৰ পাছতো হঠাৎ 15 মিনিটৰ ভিতৰত শিৱসাগৰ, যোৰহাটকে ধৰি চৰাইদেউকে ধৰি কেনেকৈ ইমানখিনি অঞ্চল হঠাতে ডুব যাবলৈ পালে? নিশ্চয় ইয়াত কিবা ৰহস্য আছে। আপোনালোকে তাক উলিয়াওক। আপোনালোকে যিখিনিত আলোচনা কৰিব লাগে সেইখিনিত আলোচনা নকৰি আপোনালোকে কিহত লাগিছে নিজে এবাৰ ভাবক। নিউজৰ পত্ৰই আমি পায়ে আছো, যেনেকৈ নগা পাহাৰটো খহিলে হয়তো ইয়াতকৈ ভয়ংকৰ দুৰ্যোগ আহিব পাৰে উজনি অসমলৈ। এই দুৰ্যোগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাক লৈ সমালোচনা কৰক, তাক লৈ আলোচনা কৰক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, লগতে কমেণ্ট এটা কৰি জনাব যে নীলোৎপল বৰাই যিখিনি মন্তব্য উত্থাপন কৰিছে সেইখিনি মন্তব্য আচলতে উত্থাপন কৰিব লাগিছিলে নে নালাগে। আপোনালোকে এটা এটা মন্তব্য কৰি জনাব বুলি আশা কৰিলো।